নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱী, ফাইনেলি আজি ঘোষণা হ'ব এইচএছৰ ৰিজাল্ট। ইমান দিনলৈকে ঘোষণা কৰিম বুলি কৈ আছিলে, কিন্তু যোৱাকালি শিক্ষামন্ত্ৰীয়ে এটা টুইট কৰিছে যে আজি অৰ্থাৎ 9 তাৰিখে ঘোষণা হ'ব এইচএছৰ ৰিজাল্ট। আজি 9টা বজাত ঘোষণা হ'ব এইচএছৰ ৰিজাল্ট। তো আপোনালোকে যদি গম নাপায়, এইটো ভিডিঅ'ত মই জনাই দিলোঁ আপোনালোকে আজি ৰিজাল্টটো ঘোষণা হ'ব। চ' আপোনালোকে ৰিজাল্টটো কেনেকৈ চাব, কি ৱেবছাইটত আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব, সেইটোৰ বিষয়ত আজিৰ ভিডিঅ'টো। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' আপোনালোকে এডমিট ৰোল আৰু যিটো নাম্বাৰ আছে সেইটো দি আপোনালোকে ৰোল আৰু নাম্বাৰ দি আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব আৰু লগে লগে আপোনালোকৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব, প্ৰিণ্ট কৰিব পাৰিব। চ' আপোনালোকে কোনটো ৱেবছাইটত আপোনালোকে ৰিজাল্টটো পাব গোটেইখিনি মই ডিছক্ৰিপশ্যনত দি দিম, এটা কৈ গোটেইকেইটা মই দি দিম। যেতিয়াইটো ৰিজাল্ট ঘোষণা হৈ যাব, লিংককেইটা এক্টিভ হৈ যাব, মই ডাইৰেক্ট লিংক কিন্তু ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকত ক্লিক কৰি ডাইৰেক্ট আপোনালোকৰ ৰোল আৰু নাম্বাৰ বহাই আপোনালোকৰ মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব আৰু ৰিজাল্টটো চেক কৰিব পাৰিব। চ' এতিয়া মই দিয়া নাই ডিছক্ৰিপশ্যনত, যেতিয়াই ৰিজাল্টটো ঘোষণা হয় অৰ্থাৎ মই 9টা বজাৰ লগে লগে কিন্তু মই গোটেইকেইটা ৱেবছাইটৰ লিংক দি দিম, যিকেইটাত একদম কম মানুহ ভিজিট কৰে, য'ত আপোনালোকৰ কোনো হেং নহয়, আপোনালোকৰ ছাৰ্ভাৰৰ কোনো ইছ্যু নহয়, সেইকেইটা ৱেবছাইট মই দি দিম। আপোনালোকে লগে লগে গৈ চেক কৰিব পাৰিব। 9টা বজাৰ লগে লগে কিন্তু মই তাত আপডেট কৰি দিম লিংককেইটা। সকলোলৈ শুভেচ্ছা থাকিল আৰু আপোনালোকে ৰিজাল্ট কেনেকুৱা হয় কমেণ্টত জনাব আৰু ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, কিয়নো এইটো ভিডিঅ'ত মই যিকেইটা লিংক দিম আপোনালোকে কিন্তু লগে লগে চেক কৰিব পাৰিব। যিহেতু ৰিজাল্টৰ দিনাখন বহুতো ছাৰ্ভাৰ ইছ্যু হয়, সেইকাৰণে মই কিছুমান ৱেবছাইট দিম যিকেইটাত মানে কোনো প্ৰব্লেম নহয়। 1, 2, 3 নম্বৰত মই যিকেইটা ৱেবছাইট ৰাখিম সেইকেইটাত কিন্তু কোনো প্ৰব্লেম নহ'ব। আপোনালোকে ইজিলি গৈ আপোনালোকে মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি 9টা বজাৰ পিছত ভিডিঅ'টো চাই আছে, তেনেহ'লে ডিছক্ৰিপশ্যন বক্স চেক কৰক। ডিছক্ৰিপশ্যনত কিন্তু আপোনালোকে লিংকটো পাই যাব আৰু আপোনালোকৰ ৰিজাল্টটো কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব।